নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে চাহি টেকনলজি ইউটিউব চেনেল। প্ৰতিদিনৰ দৰে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। আহকচোন আজি এই ভিডিঅ'টো আৰু গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। লিখা আছে দুৰ্গা পূজা পেণ্ডেলবোৰৰ বাবে দৰ্শনাৰ্থীৰ বাবে হ'ব নো এণ্ট্ৰি জোন। ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, দুৰ্গা পূজা মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰিব কোনো দৰ্শনাৰ্থী। এই লিখা আছে দুৰ্গা পূজা পেণ্ডেলবোৰ হ'ব দৰ্শনাৰ্থীসকলৰ বাবে ন এণ্ট্ৰি জোন, অৰ্থাৎ দুৰ্গা পূজা হ'ব কিন্তু কোনো দৰ্শনাৰ্থী প্ৰৱেশ কৰিব নোৱাৰিব মণ্ডপৰ ভিতৰত। আদালতে কয় যে কেৱল আয়োজকসকলে স্থানৰ ভিতৰত থাকিবলৈ দিয়া হ'ব বুলি আদালতে ঘোষণা কৰে। কৰোনা মহামাৰীৰ বাবে ডাঙৰ পূজা পেণ্ডেলৰ বাবে 25জনৰো মানুহ ভিতৰত থকাৰ লগতে সৰু পূজা পেণ্ডেলৰ বাবে 15জন মানুহ ভিতৰত থাকিব পাৰিব। আনহাতে পূজা মণ্ডপত থাকিব বেৰিকেড। ডাঙৰ পেণ্ডেলৰ মুখ্য স্থানৰ পৰা 10 মিটাৰ দূৰত বেৰিকেড থাকিব লাগিব। আনহাতে সৰু পূজা পেণ্ডেলৰ বাবে 5 মিটাৰ দূৰত্বত বেৰিকেড স্থাপন কৰি। এই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। লিখা আছে চৰকাৰী কৰ্মচাৰীৰ বাবে আন এক ভাল খবৰ, কাৰণ দীপাৱলীৰ পূৰ্বে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা। তাৰ তলতে লিখা আছে কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মচাৰীসকলৰ বাবে আন এক সুখবৰ, দীপাৱলীৰ পূৰ্বে বৃদ্ধি কৰা হ'ব এই কৰ্মচাৰীসকলৰ মৰ্গীয়া বানচ। ক'ভিড পৰিস্থিতিৰ মাজতে মৰ্গীয়া বানচ বৃদ্ধিৰে দৰমহা বৃদ্ধিৰ পৰিকল্পনা সাজু কৰিছে কেন্দ্ৰীয় আৰু ঘোষণা কৰে যে এই ভিত্তিবৰ্ষৰ 2001ৰ পৰা 2016 কৰা হ'ব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 17% হাৰত লাভ কৰিব মাৰ্গীয়া বানচ। CPIৰ ভিত্তিবৰ্ষ বৃদ্ধি কৰিলে মাৰ্গীয়া বানচৰ পৰিমাণ বৃদ্ধি পাব কৰ্মচাৰীসকলৰ দৰ। তাতে ডাঙৰ আৰু ভয়ংকৰ খবৰ এটা ওলাইছে। লিখা আছে শীঘ্ৰেই বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন, কৰোনাৰ মহামাৰীৰ বাবেহে হৈছে বিলম্ব, ক'লে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মহোদয়। ইয়াত লিখা আছে শীঘ্ৰেই বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন, কৰোনা মহামাৰীৰ বাবেহে হৈছে বিলম্ব। সোমবাৰে এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। এখন দলীয় কাৰ্যকৰ্তাৰ সভাত উপস্থিত থাকি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বলবৎ কৰিবলৈ বিজেপি প্ৰতিজ্ঞাবদ্ধ বুলি জানিবলৈ দিয়ে। লগতে নাড্ডাই কয় যে নাগৰিকত্ব সংশোধনী আইন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক। আনহাতে বিজেপিৰ বলবৎ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা। কৰোনাৰ মহামাৰীৰ বাবে যদিও এই আইনখন বলবৎ কৰাত বিলম্ব হৈছে, তথাপিও এতিয়া পৰিস্থিতি লাহে লাহে স্বাভাৱিক হোৱাত কেন্দ্ৰীয় চৰকাৰে এই দিশত আগবাঢ়িব। ইফালে আইনখনৰ ফ্ৰেমিং ৰুলছো ইতিমধ্যে আৰম্ভ হৈছে বুলিও জনাইছে JP নাড্ডাই। পশ্চিমবংগত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়া ভ্ৰমণসূচীৰে বেংগলত উপস্থিত হয় বিজেপিৰ সভাপতিগৰাকী। সোমবাৰে JP নাড্ডাই বিভিন্ন সামাজিক সংস্থা আৰু ধৰ্মীয় সংগঠনৰ সৈতে পৃথকে এই বাৰ্তাত মিলিত হয়। গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। লিখা আছে দুৰ্গা পূজালৈ যোৱাৰ পূৰ্বে জানি লওক যান-বাহন আৰক্ষীয়ে বান্ধি দিয়া এই নতুন নিয়মসমূহ। সময়ত বান্ধি দিয়া নিয়মসমূহ আপোনালোকলৈ মই আগবঢ়াইছোঁ। ইয়াত লিখা আছে প্ৰথমে দুৰ্গা পূজা সন্দৰ্ভত মহানগৰ যান-বাহন আৰক্ষীয়ে সংবাদমেল, পূজাৰ কেইদিনমানৰ বাইকত 2জন পুৰুষ উঠিব নোৱাৰিব। তাৰপিছতে কৈছে ক'ভিডৰ বাবে পূজাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা, মহানগৰ একাংশ পথ ওৱান ৱে কৰাৰ সম্ভাৱনা আছে। বিশেষভাৱে ওৱান ৱে হ'ব কুমাৰপাৰা, পাণবজাৰ, গণেশগুৰি, পল্টন বজাৰ, বিষ্ণুপুৰতো ওৱান ৱে হোৱাৰ সম্ভাৱনা আছে। ওৱান ৱে হ'ব বেলতলা জয়ানগৰ পথো, ভূটাপাৰাৰ পৰা বেলতলা পথো হ'ব ওৱান ৱে। AT ৰোড আৰু ন' পাৰ্কিং হ'ব। সামগ্ৰী কঢ়িয়াই বাহনৰ প্ৰৱেশতো থাকিব নিৰ্দিষ্ট সময়। দিনৰ 1 বজাৰ পৰা পিছদিনা পুৱা 4 বজালৈকে প্ৰৱেশত বাধা থাকিব। নিশা 2 বজাৰ পৰা পুৱা 8 বজালৈকে বাহনৰ প্ৰৱেশত অনুমতি থাকিব। চিটি বাছৰ ক্ষেত্ৰতো সলনি হ'ব পথ নিৰ্দেশনা। 6 মাইলৰ পৰা কোনো বাছ মহানগৰীৰ ভিতৰলৈ সোমাব নোৱাৰিব। RP ৰোডত সামগ্ৰী যাত্ৰীসহ ট্ৰেক্টৰ, টেম্পু চলাব নোৱাৰিব। জালুকবাৰীৰ পৰাও মহানগৰৰ ভিতৰলৈ যিকোনো বাছ প্ৰৱেশত বাধা। সকলো নীতি নিয়ম পূজাৰ কেইদিনমানৰ বাবেহে প্ৰযোজ্য হ'ব। প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰতো থাকিব নিষেধাজ্ঞা। বিসৰ্জনৰ দিনা MG ৰোডত অকল প্ৰতিমা কঢ়িয়াই গাড়ীহে যাব পাৰিব। বিসৰ্জনৰ দিনা অন্য বাহনৰ প্ৰৱেশ কৰিব নোৱাৰিব MG ৰোডত। বহুতে ডাঙৰ আৰু বহুতে ভয়ংকৰ খবৰ এটা ওলাইছে, কিয়নো কৰোনা সংক্ৰমণ ৰোধত ব্যৰ্থ, পুনৰ হ'ব পাৰে লকডাউন। ইয়াত লিখা আছে কৰোনা দ্ৰুত সংক্ৰমণ, উত্তৰ পূবৰ এইখন ৰাজ্যত পুনৰ হ'ব পাৰে আকৌ লকডাউন।
দেশজুৰি অব্যাহত আছে কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ। শেহতীয়াভাৱে উত্তৰ পূবৰ ৰাজ্যৰ মণিপুৰৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত পুনৰ হ'ব পাৰে লকডাউন। এই সম্ভাৱনা ব্যক্ত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে। ৰাজ্যখনৰ বিগত কিছুদিনৰ পৰাই কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এয়া চিন্তনীয় হ'ব বুলি মুখ্যমন্ত্ৰী সিঙে এই কথা মন্তব্য ডাঙৰ আৰু বহুতে ভাল খবৰ এটা মুকলি হৈছে, কিয়নো চৰকাৰী কৰ্মচাৰীলৈ মাৰুতি চুজুকীৰ ব্যতিক্ৰমী অফাৰ, বাহন ক্ৰয়ত লাভ কৰিব বিশেষ ৰেহাই। ইয়াত লিখা আছে, দেশৰ সৰ্ববৃহৎ কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া চৰকাৰী কৰ্মচাৰীৰ বাবে এক বিশেষ অফাৰ। চৰকাৰী কৰ্মচাৰীসকলে উৎসৱৰ এই ঋতুত বিভিন্ন মডেলৰ গাড়ী ক্ৰয় কৰিব পাৰিব আৰু এই গাড়ী ক্ৰয় কৰোঁতে 11,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব সাহায্য। কোম্পানীটোৱে প্ৰকাশ কৰিছে যে ৰাজহুৱা খণ্ডৰ উদ্যোগত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগৰ কৰ্মচাৰীসকলে মাৰুতি চুজুকি নতুন বাহন ক্ৰয়ৰ বাবে এই অফাৰ লাভ কৰিব। এই অফাৰৰ জৰিয়তে ভিন্ন মডেলৰ গাড়ীৰ ভিন্ন ৰেহাই পোৱাৰ সম্ভাৱনা আছে। মাৰুতি চুজুকি কাৰ্যবাহী নিৰ্দেশক শশাংক শ্ৰীবাস্তৱে এই বিষয়ে কয় যে চৰকাৰে ক'ভিড-19 মহামাৰীৰ সময়ত উপভোক্তা ব্যয় বৃদ্ধিৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে তেওঁ দেশৰ অৰ্থব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ কৰণীয় আছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা 1 কোটিৰো অধিক। মাৰুতি চুজুকিৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰাহকৰ সৰ্ববৃহৎ অংশ এটা। শ্ৰীবাস্তৱে কয় যে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বিশেষ পেকেজ তাতে বহুতে ডাঙৰ এটা খবৰ এটা ওলাই আহিছে, কিয়নো সাধাৰণ জনতাৰ মাধমাৰ সোধাবলৈ এই খবৰটো ওলাই আহিছে। ইয়াত লিখা আছে, মূল্য বৃদ্ধিত জুৰুলা সৰ্বসাধাৰণৰ, এইবাৰ কন্দুৱাব পিঁয়াজে। দীপাৱলীলৈকে 100 টকা পৰ্যন্ত হ'ব পাৰে পিঁয়াজৰ 1 কেজি পিঁয়াজৰ মূল্য। দেশৰ ভিন্ন প্ৰান্তত হৈ থকা আবতৰীয়া বৰষুণৰ কাৰণে আগন্তুক সময়ত যে পিঁয়াজৰ দাম সৰ্বসাধাৰণৰ কন্দুৱাব পাৰে। দেৱালীৰ পিঁয়াজৰ দাম হ'ব পাৰে যথেষ্ট মহংগা হ'ব পাৰে। বৰ্তমান খুচুৰা বজাৰৰ পিঁয়াজৰ মূল্য 40ৰ পৰা 50 টকা প্ৰতি কেজি। সোমবাৰে নাছিকত দেশৰ সকলো ডাঙৰ পিঁয়াজৰ বজাৰ লাছাল গাঁৱত প্ৰতি কুইণ্টেল 6,802 টকা হ'ব পাৰে। এই দামত বৰ্তমান দেশৰ এই বছৰ সৰ্বাধিক। ব্যৱসায়ীসকলৰ মতে আগন্তুক সময়ত খুচুৰা বজাৰত পিঁয়াজৰ দাম প্ৰতি কিলোগ্ৰামত 100 টকা পৰ্যন্ত হ'ব পাৰে পিঁয়াজৰ দাম। এই কথা ঘোষণা কৰে। দৰাচলতে কিয় দাম বাঢ়িছে পিঁয়াজৰ? দেশৰ সকলোতকৈ ডাঙৰ পিঁয়াজৰ বজাৰ মহাৰাষ্ট্ৰৰ লাছাল গাঁৱত সোমবাৰে পিঁয়াজৰ বজাৰ মূল্য 6,802 টকা প্ৰতি কুইণ্টেল হৈছে। ইংৰাজী বাতৰি কাকত টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশিত খবৰ মতে কোৱা হৈছে যে কিছুদিনৰ পৰা মহাৰাষ্ট্ৰৰ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ কাৰণে প্ৰচুৰ শস্য নষ্ট হৈছে আৰু সেইকাৰণে দাম বাঢ়িছে এই পিঁয়াজৰ দাম ফেব্ৰুৱাৰীলৈকে কম নহ'ব নেকি? ব্যৱসায়ীসকলৰ মতে মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট আৰু কৰ্ণাটকৰ শস্যৰ যথেষ্ট লোকচান হৈছে। সেইকাৰণে ব্যৱসায়ীসকলৰ গুদামত জমা আৰম্ভ কৰিছে। নতুন শস্য ফেব্ৰুৱাৰীত আহিব, তেতিয়ালৈকে পিঁয়াজৰ দাম কম হোৱাৰ কোনো সম্ভাৱনা নাই। পিঁয়াজৰ দাম বঢ়াৰ আন এক কাৰণ হোটেল আৰু ধাবা আৰম্ভ হোৱাও। পিঁয়াজৰ চাহিদা বৃদ্ধি হোৱাৰ কাৰণে পিঁয়াজৰ দাম বাঢ়িছে। ডাঙৰ খবৰ ওলাই আহিছে। ইয়াত লিখা আছে, কাৰ্যকৰীকৰণত তৎপৰ বিজেপি, সকিয়নি আম আদমি পাৰ্টিৰ। সোমবাৰে শিলিগুৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই কৰোনা ত্ৰাসৰ বাবে নিয়মৰ কাৰ্যকৰণত কিছু পলম হোৱাৰ অতি শীঘ্ৰেই নিয়ম কাৰ্যকৰী হ'ব বুলি মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে অসমৰ বিৰোধী দল সংগঠনসমূহ। তাৰ মাজতে বিজেপি সকিয়নি প্ৰদান কৰিছে আম আদমি পাৰ্টিৰ অসম শাখাই। আপ অসম শাখাৰ গণমাধ্যমৰ বিশেষজ্ঞ গোটৰ সমন্বয় হেমন্ত ফুকনে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিশেষজ্ঞ যোগে কয় যে তেওঁ সমগ্ৰ দেশৰ লগতে অসমতো নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো তেওঁলোকক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সংস্থাপিত কৰা সম্পূৰ্ণৰূপে বিফল হৈছে। বিদেশীক নহয় নিবনুৱা সংস্থাপন দিয়ক বুলি চৰকাৰক এই কথা দাবী কৰে। লগতে কয়, কটা ঘাট ঠেঙা তেল দিয়াৰ দৰে বিজেপিও পুনৰ তৎপৰ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ 2019 কাৰ্যকৰীকৰণত। আপে স্পষ্ট কৰি দিয়ে যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিত বৰ্ষ 1971 চন আৰু ইয়াৰ পাছত অসমলৈ অহা মুছলমান হওক বা হিন্দুৱেই হওক কোনো বিদেশীকে আম আদমি পাৰ্টিয়ে কোনো কাৰণত মানি নলয়। আম আদমি পাৰ্টিয়ে পূৰ্বৰ পৰা কৈ আহিছে যে 1971 চনলৈকে বিদেশীৰ বোজা ইতিমধ্যে বহন কৰিলে। সেয়ে ৰাজ্যখনত অধিক বিদেশী বোজা জাপি দিয়াৰ বাবে কাৰ্যদল কোনো পৰিস্থিতি মানি নলয়। বিগত এই কথা উল্লেখ কৰে।